মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ অতিৰিক্ত প্ৰশ্ন উত্তৰ বাকীখিনি প্ৰশ্ন। নেক্সট কুৱেশ্যন এটা লৈছোঁ, নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো লিখা আৰু উদাহৰণ দিয়া। নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো হ'ল, বাহিৰৰ পৰা কোনো বল প্ৰয়োগ নকৰালৈকে অচল বস্তু অচল অৱস্থাত থাকে আৰু সচল বস্তুৱে একে বেগত একে দিশত গতি কৰি থাকে। ইয়াকে নিউটনৰ প্ৰথম গতিসূত্ৰ বোলে। গতিকে এই গতি বিষয়ক প্ৰথম সূত্ৰটো তোমালোকৰ প্ৰায় আহি থাকে। গতিকে কি দিছে, বাহিৰৰ পৰা যদি বাহ্যিক বল যদি প্ৰয়োগ কৰা নহয়, বাহিৰৰ পৰা কোনো ধৰণৰ বল প্ৰয়োগ কৰা নহয়, তেতিয়াহ'লে অচল বস্তু এটা, তাৰমানে ৰৈ থকা বস্তু এটা ৰৈ থকা অৱস্থাত থাকে। আৰু গতিশীল বস্তু এটা, যদি এটা বস্তুৱে গতি কৰি আছে, সেই বস্তুটোৱে বাহিৰৰ পৰা যদি কোনো ধৰণৰ বল প্ৰয়োগ নহয়, তেতিয়াহ'লে সচল বস্তুৱে একে বেগত, সেই একেটা বেগতে একে দিশতে গতি কৰি থাকিব। এইটোকে গতি বিষয়ক প্ৰথম সূত্ৰ বুলি কোৱা হৈছে। যেনে আমাৰ চলন্ত গাড়ী এখনত যদি ব্ৰেক প্ৰয়োগ কৰা নহয় আৰু যদি কোনো ঘৰ্ষণ বলে ক্ৰিয়া কৰি নাথাকে, তেতিয়াহ'লে সেই বস্তুটো সেই একে বেগতে একে দিশতে গতি কৰি থাকিব। বা ৰৈ থকা বস্তু এটা, টেবুল এখন ৰৈ আছে, টেবুলখনৰ ওপৰত কিতাপ এখন থৈ দিছোঁ, কিতাপখন আছে, এইটো অচল বস্তু এটা, সেই অচল অৱস্থাতে থাকিব। যেতিয়া আমি তাক বল প্ৰয়োগ কৰিম বা ঠেলি দিম, তেতিয়া সেই এঠাইৰ পৰা আনঠাইলৈ লৰচৰ কৰে। উদাহৰণ লৈছোঁ এটা গিলাচৰ ওপৰত এখন পোষ্ট কাৰ্ড ৰাখি ইয়াৰ ওপৰত এটা মুদ্ৰা ৰখা হ'ল। সেই গিলাচ এটাৰ ওপৰত আমি এখন পোষ্ট কাৰ্ড ৰাখিছোঁ, ৰাখি পেলাই ইয়াৰ ওপৰত আমি এটা মুদ্ৰা ৰাখিছোঁ। এটকীয়া হওক বা 5 টকীয়া কইন এটা ৰাখিছোঁ। এতিয়া পোষ্ট কাৰ্ডখনক অনুভূমিক দিশত হঠাতে ঠেলি দিলে পোষ্ট কাৰ্ডখন আঁতৰি যাব। গতিকে আমি অকল পোষ্ট কাৰ্ডখনত যদি এটা বল প্ৰয়োগ কৰোঁ, এনেধৰণে বল এটা প্ৰয়োগ কৰিলে পোষ্ট কাৰ্ডখন আঁতৰি যাব, কিন্তু মুদ্ৰাটো গিলাচৰ ভিতৰত গৈ পৰিব। মানে মুদ্ৰাটো যিহেতু ইয়াতে ৰৈ আছিল, মুদ্ৰাটোৰ ওপৰত কোনো ধৰণৰ বল প্ৰয়োগ নহ'ব। যেতিয়া হঠাৎ মাৰি দিয়া হ'ব, তেতিয়া পোষ্ট কাৰ্ডখন ইফাললৈ আঁতৰি গুচি যাব। আৰু মুদ্ৰাটো যিহেতু সেই একে ঠাইতে থাকিব বিচাৰে, যিহেতু গ্লাছটো খালী থাকিব, গতিকে গ্লাছৰ ভিতৰলৈ পৰি যাব, কিন্তু মুদ্ৰাটো গিলাচৰ ভিতৰত গৈ পৰিব। ইয়াৰ কাৰণ হ'ল, পোষ্টকাৰ্ডৰ ওপৰত হঠাতে প্ৰয়োগ কৰা বল মুদ্ৰালৈ সঞ্চালিত নহওঁতেই পোষ্টকাৰ্ড আঁতৰি যাব। গতিকে সেই পোষ্টকাৰ্ডখনৰ ওপৰত যেতিয়া বল প্ৰয়োগ কৰিলোঁ, তেতিয়া সেই বলটো গৈ মুদ্ৰাটোত সঞ্চাৰিত নহ'লে, মুদ্ৰাটোলৈ পাছ নোপোৱাৰ আগতে পোষ্টকাৰ্ডখন আঁতৰি যায়। সেইকাৰণে মুদ্ৰাটো কি হয়, এতেকে মুদ্ৰাটো স্থিৰ অৱস্থাত থকাৰ প্ৰৱণতাৰ বাবে নিজৰ ঠাইত ৰৈ যায়। নেক্সট কুৱেশ্যন এটা লৈছোঁ, গতিশীল চাইকেলৰ পেডেল মৰা বন্ধ কৰিলে চাইকেলৰ গতি মন্থৰ হোৱাৰ কাৰণ ব্যাখ্যা কৰা। গতিকে গতিশীল অৱস্থাত থকা চাইকেল এখনত যদি পেডেল মৰা বন্ধ কৰা হয়, সেইখন পেডেল মাৰিলে চাইকেলখন চলি থাকে। যেতিয়া পেডেল মৰা বন্ধ কৰি দিয়া হয়, চাইকেলৰ গতি মন্থৰ হৈ যায়, মানে শ্ল' হৈ যায়। গতিকে সেইটো কি কাৰণে হয়? উত্তৰ লিখিছোঁ, ঘৰ্ষণ বলে গতিশীল বস্তুৰ গতিত বাধা দিয়ে। গতিকে আমি জানো, আমি যেতিয়া খোজ কাঢ়োঁ বা গাড়ী চলাওঁ বা য'তেই হওক, আমাৰ কি হয়, এটা ঘৰ্ষণ বলে ক্ৰিয়া কৰি থাকে। এই ঘৰ্ষণ বলে কি হয়, কোনো গতিশীল বস্তু এটা গতি কৰি থাকিলে সেই গতিত বাধা দিয়ে। ঘৰ্ষণ বল থকাৰ বাবেহে চাইকেল চলাই যোৱাৰ সময়ত পেডেলত বল প্ৰয়োগ বন্ধ কৰিলে চাইকেলখনৰ গতি মন্থৰ হয়। গতিকে যিহেতু তাত ঘৰ্ষণ বল আছে, সেইকাৰণে বাহ্যিক বল যিহেতু আছে, বাহ্যিক বল থকাৰ কাৰণে যেতিয়া চাইকেলখনত কোনো বল প্ৰয়োগ কৰা নহয়, বল প্ৰয়োগ কৰা নহ'লে লাহে লাহে চাইকেলখন ধীৰ গতিত চলিবলৈ আৰম্ভ কৰে, এটা সময়ত ৰৈ যায়গৈ। নেক্সট কুৱেশ্যনটো লৈছোঁ, জড়তাৰ সূত্ৰ ব্যাখ্যা কৰা। জড়তা কেইবিধ আৰু কি কি? উত্তৰত লিখিছোঁ, বলৰ অবৰ্তমানত বস্তুৰ স্থিতিশীল বা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বোলে। বলৰ অবৰ্তমানত মানে কোনো বল প্ৰয়োগ যদি কৰা নহয়, তেতিয়াহ'লে
যেটো আমাৰ গতি বিষয়ক প্ৰথম সূত্ৰ হেতুৱে বলৰ অবৰ্তমানত বল প্ৰয়োগ যদি কৰা নহয় কোনো ধৰণৰ বাহ্যিক বল প্ৰয়োগ কৰা নহয় তেতিয়াহলে স্থিতিশীল বা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বোলে যদি স্থিতিশীল বস্তু এটা আছে হি স্থিতিশীল অৱস্থাত থাকিব বা গতিশীল বস্তু এটা আছে হি একে বেগেৰে গতি কৰি থকাৰ যেটো প্ৰৱণতা সেই প্ৰৱণতাটোকে জড়তা বুলি কোৱা হৈছে জড়তা দুবিধ স্থিতি জড়তা আৰু গতি জড়তা এই স্থিতি জড়তা অচল বস্তু এটা অচল অৱস্থাত থকাৰ স্বাভাৱিক প্ৰৱণতাকে স্থিতি জড়তা বোলে অচল বস্তু এটা মানে ৰৈ থকা বস্তু এটা ৰৈ থকা অৱস্থাত থকাৰ যেটো প্ৰৱণতা তাকে স্থিতি জড়তা বোলে আৰু গতি জড়তাটো সচল বস্তু এটা একে বেগত একে দিশত গৈ থকাৰ প্ৰৱণতাকে গতি জড়তা বোলে গতিকে সচল মানে যেটো চলন্ত অৱস্থাত থাকে চলি থকা বস্তু এটা গতিশীল বস্তু এটা যদি একে বেগতে আৰু একে দিশতে যেটো গৈ থকাৰ প্ৰৱণতা তাকে গতি জড়তা বোলে নেক্সট কোৱেশ্চনটো লৈছো বস্তুৰ জড়তা কি কাৰকৰ ওপৰত নিৰ্ভৰশীল বস্তুৰ জড়তা বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰশীল বস্তু এটাৰ ভৰ বেছি হলে জড়তা বেছি হয় আৰু ভৰ কম হলে জড়তা কম হয় গতিকে বস্তুটোৰ জড়তা বেছি হ'ব নে কম হ'ব হেতু নিৰ্ভৰ কৰিব বস্তুটোৰ ভৰৰ ওপৰত যদি ভৰটো বেছি হয় তেতিয়াহলে তাৰ জড়তাও বেছি হ'ব আৰু যদি ভৰটো কম হয় তেতিয়াহলে জড়তা কম হ'ব যেনে আমি যেনেকে মানে বস্তুৰে ভৰ্তি হৈ থকা বাকচ এটা যেটো গধুৰ হয় সেই গধুৰ বাকচটো আমাৰ ঠেলিবলৈ বা গতিশীল অৱস্থা প্ৰাপ্ত কৰিবলৈ আমাৰ যথেষ্ট কষ্ট কৰিবলগীয়া হয় কিন্তু খালি বাকচ এটা আমি সহজে এঠাইৰ পৰা আনঠাইলৈ লৰচৰ কৰিব পাৰোঁ যেহেতু খালি বাকচটোৰ ভৰ কম সেইকাৰণে তাৰ জড়তা কম আৰু সেইকাৰণে তাক আমি সোনকালে তাক ঠেলিব পাৰোঁ বা লৰচৰ কৰিব পাৰোঁ কিন্তু যেটো আমাৰ ভৰ্তি হৈ থকা বাকচটো তাৰ ভৰটো বেছি হয় বেছি হোৱাৰ কাৰণে তাক আমাৰ ঠেলিবলৈ অসুবিধা হয় কাৰণ তাৰ জড়তাটো বেছি হয় নেক্সট কোৱেশ্চনটো লৈছো নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটো লিখা ইয়াক গাণিতিকভাৱে প্ৰমাণ কৰা এই কোৱেশ্চনটো আহিয়ে থাকে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটো লিখা হেতু 1 নম্বৰ দিয়ে যোগ ইয়াক গাণিতিকভাৱে যেতিয়া গাণিতিকভাৱে প্ৰমাণ কৰিব দিয়ে তাত 3 বা 4 দি দিয়ে মানে টোটাল 4 বা 5 হয়গে গতিকে হেতু প্ৰশ্নটো আহিয়ে থাকে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি কোনো বস্তুৰ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলৰ দিশতে হয় মানে কোনো বস্তুৰ ভৰ বেগ মানে ভৰ আৰু বেগ ভৰ হ'ল বস্তুটোৰ ভৰ আৰু যেটো বেগ ভৰ আৰু বেগৰ পূৰণফলক ভৰ বেগ বুলি কোৱা হয় ভৰ আৰু ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ ভৰ বেগৰ যেটো পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক যেটো বল প্ৰয়োগ কৰা হয় সেই বলৰ সমানুপাতিক হয় সমানুপাতিক মানে যেটো প্ৰপৰ্চনেল আৰু এই পৰিৱৰ্তন বলৰ দিশতেই হয় গতিকে এটা গাণিতিক প্ৰমাণটো লৈছো গাণিতিকভাৱে প্ৰমাণ কৰা ধৰা হল m ভৰৰ বস্তু এটাৰ ওপৰত f বল প্ৰয়োগ কৰাৰ ফলত t সময়ত বস্তুটোৰ বেগ u ৰ পৰা v লৈ বেগলৈ সুষমভাৱে ত্বৰিত হ'ল মানে বস্তু এটা লৈছো বস্তুটোৰ ভৰ হ'ল m ভৰৰ বস্তুটো লৈছো বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে বলটো হ'ল f বল প্ৰয়োগ কৰা হৈছে f বল প্ৰয়োগ কৰাৰ ফলত এটো t সময়ৰ পিছত যেটো বল প্ৰয়োগ কৰিলো এটা সময় লাগিব বস্তুটো গতি কৰিবলৈ গতিকে হলে সময় t সময়ৰ পিছত বস্তুটো বেগ প্ৰথম u বুলি ধৰি লৈছো প্ৰথম আৰম্ভণি প্ৰাৰম্ভিক বেগ u আছিল u ৰ পৰা পিছত যেতিয়া গতি কৰিলে u ৰ পৰা v লৈ v বেগলৈ পৰিৱৰ্তন হ'ল সুষমভাৱে ত্বৰিত হ'ল গতিকে বস্তুটোৰ প্ৰাৰম্ভিক যেহেতু বস্তুটোৰ ভৰ m আৰু বস্তুটোৰ প্ৰাৰম্ভিক বেগ u গতিকে প্ৰাৰম্ভিক ভৰ বেগ কিমান হ'ব ভৰ আৰু বেগৰ পূৰণফল গতিকে mu এটো আমি p1 বুলি কৈছো ভৰ বেগটোক মোমেন্টাম বুলি কয় গতিকে p এ ডিনোট কৰা হয় ভৰ বেগটো গতিকে p1 বুলি লৈছো আৰু অন্তিম ভৰ বেগটো হ'ব অন্তিম ভৰ বেগটো p2 হ'ব যেহেতু বস্তুটোৰ ভৰ একেটাই থাকিব m এ হৈ থাকিব বস্তুৰ ভৰৰ কোনো পৰিৱৰ্তন নহয় বেগৰহে পৰিৱৰ্তন হৈছে বেগটো v লৈ পৰিৱৰ্তন হ'ল গতিকে mv হ'ল গতিকে ভৰ বেগৰ পৰিৱৰ্তন কিমান হ'ব ভৰ বেগৰ পৰিৱৰ্তন যেটো অন্তিম ভৰ বেগ বিয়োগ প্ৰাৰম্ভিক ভৰ বেগ গতিকে অন্তিম ভৰ বেগটো হ'ল p2 প্ৰাৰম্ভিক ভৰ বেগটো হ'ল p1 গতিকে p2 p1 p2 মানে হ'ল mv p1 হ'ল mu গতিকে দুইটাৰ পৰা m টো কমন ললো m টো কমন ললে ইয়াত থাকিল v u
যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বুলি কোৱাৰ লগে লগে যিটো সময় সাপেক্ষে হয় গতিকে আমি সময়টোৰে হৰণ কৰিব লাগিব সময় আমি t বুলি ধৰি লৈছিলোঁ গতিকে এটো হল ভৰবেগৰ পৰিৱৰ্তন গতিকে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ হ'ব ভৰবেগৰ পৰিৱৰ্তন হৰণ সময় এতে নিউটনৰ দ্বিতীয় গতিসূত্ৰ অনুসৰি নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা আমি কি পাইছিলোঁ এই ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কি হয় প্ৰয়োগ কৰা বলৰ সমানুপাতিক মানে proportional গতিকে F is proportional to m v minus u by t তে F is equal to আমি এটা k এটা ধ্ৰুৱক লৈ লৈছো k টো হল ধ্ৰুৱক গতিকে proportional চিনটোৰ ঠাইত সমানুপাতিক চিনটোৰ ঠাইত সমান চিন আহিল m v minus u by t or implies F is equal to k এটো m টো আছে এইখিনি ঠাইত v minus u by t এইখিনি ঠাইত হল a কি কাৰণে a হল কাৰণ আমি পাইছিলো v is equal to u plus at ইয়াৰ পৰা আমি উলিয়াই লব পাৰো v minus u is equal to at গতিকে a টো এফালে অনাৰ লগে লগে by t হল তাৰ মানে a হ'ব v minus u by t is equal to হেতু a হল মানে ত্বৰণ or F is equal to k m a যত এটো লিখি দিছো বস্তুটো ত্বৰণ আৰু k টো হল ধ্ৰুৱক এতিয়া আমি যদি ভৰটো 1 কেজি বুলি ধৰি লওঁ আৰু ত্বৰণটো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুলি ধৰি লওঁ তেতিয়া হলে আৰু যেটো বল প্ৰয়োগ কৰা হৈছে বলটো হল 1 নিউটন বুলি ধৰি লওঁ তেতিয়া হলে k এর মানটো কিমান হ'ব এটো 1 গতিকে k এর মানটো কিমান হৈ যাব 1 হৈ যাব গতিকে হেতু লিখিছো একক ভৰৰ ওপৰত বলৰ দিশত ক্ৰিয়া কৰি একক ত্বৰণ সৃষ্টি কৰিব পৰা বলক একক বল বোলা হয় গতিকে যেটো একক ভৰটো 1 কিলোগ্ৰাম হ'ব লাগিব একক ভৰ মানে এক ভৰ ক্ৰিয়া কৰি একক ত্বৰণ সৃষ্টি কৰিব লাগিব মানে ত্বৰণটো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সৃষ্টি কৰিব পৰা বলক কি বুলি কোৱা হয় একক বল বুলি কোৱা হয় 1 নিউটন গতিকে F ৰ ঠাইত 1 লিখিলো k টো k থাকিব m ৰ ঠাইত 1 আৰু a ঠাইত 1 গতিকে k এৰ মানটো পালো আমি 1 গতিকে k এৰ মানটো 1 আমি 1 নং সমীকৰণটো যদি বহুৱাই দিলে আমি কি পাম এটো যেটা 1 হৈ যাব F is equal to ma গতিকে এটো হল নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ গাণিতিক প্ৰমাণটো এই কোৱেশ্চনটো আহিয়ে থাকে তোমালোকে ভালকে চাবা আশা কৰিছো তোমালোকে বুজি পাইছা ধন্যবাদ